কি সেন্ট্ৰেলৰ যিমান বিভাগ আছে বহুত বিভাগ আছে সেন্ট্ৰেলৰ তো এই সেন্ট্ৰেলৰ বিভাগত অসমৰ ক্যান্ডিডেটে কিমানটাই মানে জব অপৰচুনিটি ল'ব পাৰে কিমানটা লৰাই ৰিক্ৰুটেড হৈ চাকৰি কৰি আছে সেইটো বিষয়ে অলপমান আমি চৰ্চা কৰিম একচুয়ালি এইটো চৰ্চা কৰাৰ মূল উদ্দেশ্য হ'ল মই এটা সেন্ট্ৰেল বিভাগতে চাকৰি কৰো তাৰ মানে মই দেখিছো কনস্টেবল জিডি বা এসএসসি জিডি পাই যায় ভালেখিনি লৰা কিন্তু বেলেগ বহুত পোষ্ট আছে যিবিলাক পোষ্টত অসমৰ ক্যান্ডিডেট বহুত কম দেখা যায় আৰু স্পেশালি যিবিলাক হায়াৰ ৰেংকত বা ক্লাৰিকেল ৰেংকত এইবিলাকত বহুত কম আছে কাৰণ কিয় অসমৰ যিটো কম্পিটিশন লেভেল হেতু অন্য ষ্টেটত কৰি বহুত মানে কম বুলি ক'ব পাৰি আৰু আছে অসমৰ বহুত ভাল পোষ্টত আছে বহুত ডাঙৰ পোষ্টটো আছে কিন্তু ইন কম্পাৰিজন টু আদাৰ ষ্টেট ইট ইজ ভেৰি লো মানে বহুত কম সো মই ভাবো কি এইটো ভিডিওৰ জৰিয়তে যদি অলপমান মোটিভেশন পাই যায় আমাৰ যিবিলাক অসমৰ গাঁৱৰ পৰা লৰাবিলাকে তৈয়াৰী কৰি আছে তাৰ কাৰণে মই এইটো একচুয়ালি এইটো ভিডিওটো মই হিন্দীতে বনাই আছিলো যিমান কিটা ভিডিও বনাইছো আজি মই এইটো ভিডিও প্ৰথম অসমীয়াত বনাইছো কাৰণ কিয় অলপ অসমীয়াত বনালে কি জানি বেছিকৈ বুজি পাব লৰাবিলাকে ল'ৰা ছোৱালীবিলাকে সো সেই কাৰণে মই আজি এইটো ভিডিও অসমীয়াত বনাবৰ কাৰণে বনাব ধৰিছো সো মই এটা পোষ্ট যেনেকুৱা মই এটা হেড কনস্টেবল মিনিষ্টাৰ পদত আছো মই তো হেড কনস্টেবল মিনিষ্টাৰ পদত আছো যেটো মই বিভাগত আছো সেই বিভাগটোত বৰ্তমান আমাৰ টোটাল যে বিভাগ আছে আমাৰ অসমৰ হাৰ্ডলি 16-17 জন মানুহ আছে ভাবি চাওক যেটো মানে টোটাল ষ্ট্ৰেংথ আজি আমাৰ বিভাগটোৰ লগত 2 লাখ 1.5 লাখৰ হ'ব হয় না 2 লাখ নহয় 2 লাখ 1 লাখ নহয় 2 লাখৰ 1 লাখ 80 2 লাখ ইমানৰ হ'ব তো মাত্ৰ 17 জন যেটো মোৰ পোষ্ট আছে হেতু পোষ্টত 17 জন মানুহ আছে মানে অসমৰ তো ভাবি চাওক কিমান কম আছে আৰু যদি বেলেগ ষ্টেট চাই বিহাৰ বা হাৰিয়ানা ৰাজস্থান ভৰি আছে আৰু বেলেগ ষ্টেট মানে আপোনাৰ वेस्ट बंगाल और अपनार महाराष्ट्र साउथर जिमान केइखन स्टेट আছে হিমাচলৰ কিছুমান আছে বাৰু বাকি স্টেট বিলাকৰো কম আছে বাট তিনিখন মান স্টেট আছে যিখন স্টেট আপোনাৰ এটাটো হল বিহাৰ और राजस्थान हरियाणा यूपी दिल्ली এইকেইটা স্টেট বহুত ভৰি আছে আমাৰ যেটো বিভাগত মানে তো ভাবি চাওক যেটো ইয়াতে যেনেকৈ আছে তো বেলেগ বিভাগত তেনেকৈ থাকিব তো ভাবি চাওক আমাৰ কম্পিটিশন লেভেল কিমান কম আচ্ছা অপৰচুনিটিৰ কথা আহি পৰে ইয়াতে অপৰচুনিটি হতে বাৰু অপৰচুনিটি পায় কিন্তু আজিকালি অনলাইন ইমান টুলস আহিছে ইউটিউবত চাব আপোনালোকে অনলাইন ইমান টুল আহিছে তো আপোনালোকে সেই টুল ইউজ কৰি পঢ়িব লাগিব কষ্ট কৰিলেহে আগুৱাই যাব আজিকালি বহুত কম্পিটিশন বাঢ়ি গৈছে কাৰণ কিয় আপুনি যদি ভালকৈ কষ্ট নকৰে ভালকৈ নপঢ়ে ভালকৈ নকৰে একদম চাকৰি পাটো অসম্ভৱ হৈ গৈছে কাৰণ কিয় আজিকালি সৰু ৰেংকৰ কাৰণে বিটেক কৰা এমএ কৰা গ্ৰেজুৱেচন কৰা লৰা আহিছে তো ভাবি চাওক কিয়তৰ নলেজ বিলাকো সেই হিচাপে বহুত ডেভেলপ হ'ব আৰু মই যেটো পোষ্টৰ আছো তাৰ কাৰণে এডিশনাল মানে 12 পাস কৰাৰ পিছত এলিজিবল হয় আৰু দ্বিতীয়তে আপোনাৰ টাইপিং স্পিড লাগে তাতে ইংলিশত 35 আৰু হিন্দীত 30 সো আমি অসমীয়া বেলেগ ইংলিশতে বেছি ভাল হয় হিন্দীটো প্ৰবলেমে হয় বাৰু সো মানে আপোনালোকে টাইপিং কৰক ইংলিশত আৰু মই এটা ভিডিও দিছিলো ইয়াৰ আগতে ঘৰতে বহি কেনেকৈ মোবাইলেদি টাইপ কৰিব পাৰে আপোনালোকে কোশিশ কৰক মানে তৈয়াৰী কৰক ভালকৈ তৈয়াৰী কৰক একদম লৰা ছোৱালী দুটা কাৰণে পোষ্ট ওলাই আৰু এইবাৰো কেইদিনমান আগতে কেইটামান ভ্যাকেন্সি বিএসএফ দ্বাৰা ওলাইছিলে সো মানে তৈয়াৰী কৰক এতিয়া জুনে তৈয়াৰী কৰি আছে বা যদি কোনোবাৰ প্ৰবলেম হৈছে মোক মেসেজ কৰিব পাৰে মই ৰিপ্লাই দিম আপোনালোকে একদম তৈয়াৰী কৰক যিকোনো এসিস্টেন্ট লাগে যদি লাগে মানে কিবা কাৰণত কিবা বুজি পোৱা নাই কেনেকুৱা কিবা কিনি আপোনাক সুধিব লগা আছে যদি হেড কনস্টেবল মিনিষ্টাৰৰ কাৰণে এপ্লাই কৰিছে তো মোক সুধিব পাৰে আৰু একদম বেজিজা হৈ মই কৈ দিম কেনেকৈ মানে তৈয়াৰী কৰিব লাগে কেনেকৈ টাইপিং কৰিব লাগে আৰু কাট অফ মাৰ্ক এসসি এসটি বাৰু কম্পাৰিজনলি কমে যায় কাট অফ মাৰ্ক বাট জেনাৰেল কাষ্টৰ কাৰণে আপুনি 90 ৰ আশপাশ ধৰি লয় 100 মাৰ্কৰ পেপাৰ হলে 90 80 প্লাস হলে হ'ব আৰু ম্যাক্সিমাম লৰাবিলাক টাইপিংতে ফেল কৰে টাইপিংত ফেল কৰে কিয় তাতে বহুত কাৰণ আছে মই কৈ আছো টাইপিংত কেনেকৈ ফেল কৰে ঘৰটো নৰমালি কৰে
তো তাতে যেতিয়া যায় আপোনালোকৰ বেক সাইডত এজন মানুহ থিয় হৈ থাকে এতিয়া কি হয় মানুহৰ ঘাবৰাট হৈ যায় তো টাইপিং কৰিব নোৱাৰে সেইটো বেছিক প্ৰবলেম মই দেখিছো তো এনেকুৱা পৰিস্থিতি কি কৰিব লাগে ঘৰত যিবিলাক আপোনালোকৰ ঘৰৰ মা দেউতা বা ভাই ভণ্টি যি আছে তেওঁ পিছত 10 মিনিট খাৰা কৰি আপুনি টাইপিং কৰা প্ৰেক্টিছ কৰক তেতিয়া কি হ'ব আপোনাৰ যিটো জিজাক আছে সেইটো দূৰ হ'ব তাৰমানে পিছত খাৰা কৰি কিয় যেতিয়া টাইপিং টেষ্ট হয় তাকি কিছুমান ল'ৰা আছে কি টাইম এবভ হোৱাৰ পিছতো কৰি যায় লগে লগে নকৰে তো তেনেকুৱা কৰিব নালাগে মানে আপুনি কি কয় যেতিয়া টাইপিং প্ৰেক্টিছ কৰিব তেতিয়া কি কৰিব পিছত যিজন খাৰা থাকিলে কি হ'ব আপোনাৰ যিটো জিজাক আছে যিটো মনত ভয় যিটো মানে পিছত থিয় হোৱাৰ পিছত যিটো মনত ভয় থাকি যায় সেইটো দূৰ হৈ যাব সো এইটো এটা ভাল প্ৰেক্টিছ আৰু দ্বিতীয়তে যিমান যেনে গণ্ডগোল এনেকুৱা পৰিস্থিতি টাইপিং কৰা প্ৰেক্টিছ কৰক কাৰণ কিয় মই নিজৰ পাৰ্সোনেল এক্সপেৰিয়েন্স কৈছো মই নিজে হেডফোন লগাই আৰু ডিজে ফিজে লগাই একদম টাইপিং কৰিছিলো তেতিয়া কি হয় যিমান ডিস্টাৰবেন্স আহে না তাতে চাৰিওফালে আপোনাৰ চাৰিওফালে টাইপিং এনেকুৱা হলত দিব টাইপিং কৰিবলৈ সো মানে কি হয় ইপিনে আছে কিবোৰ্ড হিপিনে আছে কিবোৰ্ড তো প্ৰবলেম কি হ'ব কি কিবোৰ্ডৰ আৱাজ যদিও বহুত প্ৰবলেম হয় তো সো তেনেকুৱা পৰিস্থিতিত আপুনি কি কৰিব পাৰিব যেটো টাইপিং টেষ্ট আছে ন তেনেকা ডিজে সিজে যদি ঘৰত প্ৰেক্টিছ কৰে বা হেডফোন লগাই প্ৰেক্টিছ কৰে তেতিয়া কি হ'ব আপোনাৰ তেনেকুৱা ডিস্টাৰবেন্সত কোনো ফৰক নপৰিব মই প্ৰথম এটা মতে হেৰি হৈছো কোৱালিফাই কৰিছো মোৰ ফাৰ্স্ট এটাম আছিল আৰু আমাৰ টোটাল বেচটত আমাৰ অসমৰ মাত্ৰ দুজনে আছিল মই বাৰু ডিপাৰ্টমেন্টালি দি আহিলো এক্সাম ডিপাৰ্টমেন্ট আগতে মই বেলেগ ৰেংকতে আছিল তো আপোনালোকে মই এইটো কথা ক'ব বিচাৰো কি আমাৰ অসমৰ ল'ৰা এপ্লাই কৰে বাট বহুত ৰেশিও কম আছে এপ্লাই কৰিলেও মেৰিটত কি জানি ওলাই যায় আৰু দ্বিতীয়তে টাইপিংৰ ওলাই টাইপিংৰ বহুত ল'ৰা ওলাই নট অনলি আসাম বাট অলসো আদাৰ স্টেট টু সো আপোনালোকে ভালকৈ তৈয়াৰী কৰক আৰু যদি কিবা কাৰণত কিবা ডাউট আছে এটো পাক্কা মোক খুদক মেসেজ কৰি খুদিব বা যেনেকৈ খুদিব লাগিলে যদি কাৰোবাক একদম হেৰি লাগে মোৰ ফোন নাম্বাৰ ল'ব পাৰিব মই বিলকুল এসিষ্ট কৰাৰ কাৰণে আছো আৰু এইটো ভিডিও বনোৱাৰ মেইন অৰ্থটো কি আমাৰ অসমৰ ল'ৰা ভাল পোষ্টত হেড কনস্টেবল মিনিষ্টাৰ পোষ্ট বা অফিচাৰ ৰেংকটো তৈয়াৰী কৰক অফিচাৰ ৰেংকৰ আছে বহুত আছে আপাৰ আসামৰ ল'ৰাবিলাক বা লোৱাৰ আসামৰ কিছু সংখ্যক আছে আপাৰ আসামৰ ল'ৰাবিলাক বেছিকৈ ইহঁত মানে ইপিনে অলপ স্কুলৰ সুবিধা বাহিৰৰ হেৰিবিলাক বেছি আছে সেইকাৰণে আপাৰ আসামৰ ল'ৰাবিলাকৰ আছে বহুত ডাঙৰ পোষ্টটো আছে বাট লোৱাৰ আসামৰ আমাৰ কম্পাৰেটিভলি কম হয় কাৰণ কিয় ঠিক স্কুলৰ সুবিধা বা ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাকৰ বহুত কম বা বেছি হেৰি নহয় আৰু মানে ডেভেলপ নহয় সো সেইকাৰণে এইটো অলপমান ডিফাৰেন্সিয়েশ্যন দেখা যায় লোৱাৰ আসাম আৰু আপাৰ আসামত যিয়ে নহওক এইটো ভিডিও আপোনালোকে শ্বেয়াৰ কৰক মেক্সিমাম যিমান পাৰে যিমান আৰু যদি ভাল লাগে চেনেলটো এটা সাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকুৱাই মোটিভেশনাল ভিডিও বনাই থাকিম আমাৰ অসমৰ ল'ৰা বা নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ল'ৰাবিলাকৰ কাৰণে সো এইটো ভিডিও লাইক কৰি শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ড বিলাককো শ্বেয়াৰ কৰক তাকি সিহঁতে জানে আৰু প্ৰেৰণিত হয় মোৰ কথাখিনিৰ পৰা বা চাকৰিৰ কাৰণে চাব চাকৰি যদি পাব লাগে সিম্পল কথা ভালকৈ প্ৰেক্টিছ কৰিবই লাগিব ভালকৈ নপঢ়িলে নহব দিন ৰাতে পঢ়াৰ সমান ইজি বস্তুৱে নাই মই কৈছো ইমান দিনভৰ কি কৰিব লাগে মা দেউতাই টাইমত খানা দি আছে পইচা পাতি দি আছে পঢ়া দিনভৰ পঢ়ি কৰা আৰু মই যেটো টাইপিংৰ দিছিলো ঘৰত কেনেকৈ কৰিব পাৰে তাৰ এটা মই টেকটিক্স আৰু এটা ইয়াৰ লগত এড কৰো কি ঘৰত কৰি লবা তোমাৰ কিবোৰ্ড বিলাক অংলিত এটা কিবোৰ্ডত তোমাৰ হেৰি হৈ যাব সেটিং হৈ যাব কেনেকৈ হেৰি কৰিব লাগে মুভমেন্ট হ'ব লাগে তো সেই হিচাপে কৰাৰ পিছত কম্পিউটাৰ আশে-পাশে কম্পিউটাৰৰ যিবিলাক হেৰি আছে তাতে গৈ মাত্ৰ একমাহ আগত ভালকৈ মানে হেৰি কৰি লবা প্ৰেক্টিছ কৰি লবা অটোমেটিক্যালি হেৰি হৈ যাব তাতে ইমান টকা পইচাৰ মোবাইলটো আছে স্মাৰ্টফোন সবৰ লগতে মাত্ৰ 3-4টা যেটো ডিভাইসৰ কথা মই আগৰ ভিডিওটোত দিছো হেতু ভিডিওটোত চাই ভালকৈ মানে তৈয়াৰী কৰিলে হ'ল বঢ়িয়াকৈ একদম সাকসেস হোৱাটো 100% নো ডাউট সো থ্যাংক ইউ যদি ভাল লাগিছে ভিডিওটো জৰুৰ শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মোৰ ভাল লাগিব কমসে কম এনেকুৱা ভিডিও আপোনালোকৰ আগত লৈ আনিবলৈ মোৰ আৰু প্ৰেৰণা পাম থ্যাংক ইউ নমস্কাৰ